Jai Kumaran
সেই কুমারক চিরদিনের কারণে দিয়ক বনবাস। কি শুনালা রানী? এই কথা শুনার আগত মোৰ মৃত্যু নহল কিয়? সৰুচি, মই তোমাক অনুৰোধ কৰিছো, তুমি মৰমৰ বনবাস দিবলৈ নকবা। ধ্ৰুৱ মোৰ প্ৰাণৰ ধন। কি মহাৰাজ, যদি আপোনাৰ প্ৰতিজ্ঞা পালন কৰিবলৈ ইচ্ছাই নাছিল তেন্তে এবাৰ মুক্ত কণ্ঠে কৈ দিয়ক, আজি সৰুচি ৰাণীয়ে উত্তম কুমাৰ সহ অৰণ্য ভ্ৰমণ কৰিম। আপুনি ধ্ৰুৱক লৈ ৰাজ্য শাসন কৰক। আমি আহিলো মহাৰাজ। তই মোৰ কাষৰলৈ আই বাছা, তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? কণ্টকপূৰ্ণ অৰণ্যৰ মাজত তই কেনেকৈ জীৱন কটাবি? এই ভগৱান, তুমি মোক মাৰি নেপেলোৱা কিয়? নৰক যান্তনাত সত্য ৰক্ষাৰ ক্ষেত্ৰত নৰক যান্তনাত মোৰ দেশ তিল ধ্বংস হৈ যাওঁ। তথাপিতো মই মোৰ মৰমৰ ধ্ৰুৱক বনলৈ যাব নিদিওঁ। মহাৰাজ, ধ্ৰুৱৰ পক্ষপতি থাকক আপুনি আপোনাৰ পুত্ৰকে সাৱটি। আমি আহিলো মহাৰাজ। নাযাবা, খন্তেক অপেক্ষা কৰ। তোমাৰ ইচ্ছাক মই পূৰ্ণ কৰিম। আজিৰ পৰাই পুত্ৰ স্নেহ মই দিলো বিসৰ্জন। চাই লোৱা জগতবাসী, সত্য ৰক্ষাৰ কাৰণে এই উত্তানৰ বন্দী স্বৰূপ ধ্ৰুৱ কুমাৰক বনবাস দিবলৈ ওলাইছো। বাছা ধ্ৰুৱ, মই মোৰ সত্য ৰক্ষা কৰি তোক চিৰদিনৰ কাৰণে দিলা
তোৰ অবিখনে মই কেনেকৈ জীয়াই থাকিম আজিৰ পৰাই এই ৰাজী সিংহাসন মই দিলো বিসৰ্জন মই যাম তোমাৰ লগত ধ্ৰুৱ শেষ হ'ল আজি মোৰ সকলো শত্ৰু যাওঁ এবিধ নিষ্কৰ্তব্যত মই হওঁ অগ্ৰসৰ সেনাপতি ৰক্তখোৰ হলে প্ৰস্তুত সকলো সৈন্য যুদ্ধৰ কাৰণে দাদা প্ৰস্তুতি কৰি থোৱা আছে যজ্ঞৰে প্ৰস্তুতি কৰি থোৱা আছে যুদ্ধৰ সকলো আয়োজন মাত্ৰ অপেক্ষিছো আপোনাৰ আদেশৰ বাবে জয়খৰাজ আক্ৰমণ কৰি স্বৰ্গ ৰাজ্য বন্দী কৰি লৈ আহিম সকলো দেৱতাক যজ্ঞপুৰীলৈ সন্তোষিত হলো তোমালোকৰ আশ্বাসবাণী কিন্তু মনত ৰাখিবা নিজৰ প্ৰাণ পৰ্যন্ত অৰ্পণ কৰি হলেও স্বৰ্গ ৰাজ্যত যক্ষৰ বিজয় ধ্বজা উৰাব লাগিব এতিয়া বল আৰু ভক্তি সেনাপতি অতি শীঘ্ৰে স্বৰ্গ ৰাজ্য কৰো আক্ৰমণ করুণা যক্ষপতিৰ যুদ্ধৰ হাজত সজ্জিত যেন দেখিছো এইবাৰ আকৌ কাৰ ৰাজ্য আক্ৰমণ কৰিব দেৱঋষি এইবাৰ আক্ৰমণ কৰিম স্বৰ্গ ৰাজ্য ইন্দ্ৰত্ব হৰণ কৰি স্বৰ্গপুৰ যক্ষপুৰত কৰিম পৰিণত যক্ষপতি ইন্দ্ৰত্ব হৰণ কৰাৰ আগে মই আপোনাক অন্য এখন ৰাজ্য আক্ৰমণ কৰাৰ পৰামৰ্শ দিওঁ শুনক বৰ্তমান উত্তান ৰাজ্য ৰাজক সৰু ৰাণীৰ অত্যাচাৰত ধ্ৰুৱ কুমাৰৰ নিৰ্বাসন প্ৰধান সেনাপতি পদচ্যুত আৰু ধ্ৰুৱ কুমাৰৰ শোকত উত্তান ৰাজ বনবাসী গতিকে এই সুযোগতে উত্তান ৰাজ্য আক্ৰমণ কৰি পূৰ্বৰ আক্ৰমণৰ প্ৰতিশোধ লওক ঠিক কথা কৈছে দেৱঋষি যক্ষপতি এই সুযোগতে উত্তান ৰাজ্য আক্ৰমণ কৰো সত্যৰ সেনাপতি বৰ্তমান উত্তান ৰাজ্য জয় কৰি তাৰ পাছত স্বৰ্গ ৰাজ্য কৰিম আক্ৰমণ যোৱা যক্ষপতি বিলম্ব নকৰি আক্ৰমণ কৰাগৈ উত্তান ৰাজ্য বাৰু মই এতিয়া বিদায়হে মাগিছো নাৰায়ণে নাৰায়ণ সত্যৰ সেনাপতি বিলম্ব নকৰি উত্তান ৰাজ্যলৈ গমন কৰো যক্ষৰাজ বিলম্বর নাই প্রয়োজন জয় যক্ষরাজ বজ্জাকুরল জয় যক্ষরাজ বজ্জাকুরল জয়
আজি আমি হুদুৰ দুলীয়াজনৰ পৰা আহি এখন ভাওনা আপোনালোকৰ আগত মঞ্চস্থ কৰিবলৈ আহিছোঁ। এই গাঁওখনৰ আচলতে কহাৰ গাঁও বুলি ক'লে এখন আমি ভাবোঁ এখন সংস্কৃতিবান গাঁও। সংস্কৃতিবান গাঁৱত আচলতে আমি এজন চাউণ্ড ইঞ্জিনিয়াৰ চাউণ্ড ছিষ্টেমৰ মানুহ আমি যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেত আমাৰ দুলীয়াজনৰ নহয়, যোৰহাটৰ পৰা আহিছে আমাৰ ইয়াত অনুষ্ঠান কৰিবলৈ। গতিকে বাহিৰৰ পৰা কোনোবা দৰ্শকে পাথৰ দলিয়াইছে, পাথৰ ভাগ দলিয়াইছে মিক্সাৰ বৰ্ডত। সেই মিক্সাৰখনৰ দাম 2 লাখ 2.5 লাখ টকা। কেনেবাকৈ যদি মিক্সাৰখন কিবা এটাও বেয়া হৈ যায় তেখেতে বৰ দুখ পাব অন্তৰত। গতিকে তেখেতে আমাক কৈছে যে দাদা যে আমাৰ মিক্সাৰ বৰ্ডত পাথৰ দলিয়াইছে, তো দয়া কৰি আপোনালোকে এই মহাপুৰুষীয়া ভাওনা সংস্কৃতি হ'ব পাৰে কেতিয়াবা আমাৰ এইবিলাক চব ইলেক্ট্ৰিকেল বস্তু, কেতিয়াবা চাউণ্ডত আমিও অনুভৱ কৰিছোঁ। সেইকাৰণে তেখেতৰ ওচৰত দুনাই কৈছোঁ যে চাউণ্ডটো কিবা এটা প্ৰব্লেম হৈ আছে, কিবা এটা প্ৰব্লেম হৈছে। তেখেতে কৈছে দাদা মই খুলিবলৈ চেষ্টা কৰিছোঁ কিন্তু পাৱাৰটো মই পোৱা নাই, মানে পাৱাৰটো 15 কিলোৱাট পাৱাৰ, তেখেতক লাগে 20 কিলোৱাটৰ ওপৰত পাৱাৰ লাগে। পাৱাৰটো কম পাইছে কাৰণে আমাৰ বাহিৰত চাউণ্ডটো যথেষ্ট অসুবিধা হৈছে। আমাৰ দোহাৰেও অসুবিধা পাইছে, ভাৱৰীয়াও অসুবিধা পাইছে, আমিও অসুবিধা পাইছোঁ। গতিকে সেইটো আমি কাকো দুখ দিব বিচৰা নাই, আমি জেনেৰেটৰ গৰাকীকো দুখ দিব বিচৰা নাই, কাৰণ তেখেতে কিজান নাজানিছিলে কিমান চাউণ্ড লাগিব, সেইবাবে কিমান মানে পাৱাৰটো দৰকাৰ হ'ব। সেইকাৰণে তেখেতৰ গাতো দুখ নাই বা আমাৰ কোনো গৃহস্থৰ গাতো দুখ নাই, আমাৰ গাতো দুখ নাই। আমি সেইকাৰণে সুকলমে ভাওনাভাগী যাতে মঞ্চস্থ কৰিব পাৰোঁ তাৰ বাবেহে আমি আগবঢ়াই গৈছোঁ, যাতে চবেই এই ভাওনাভাগী সুন্দৰভাৱে উপভোগ কৰক, যাতে এনেকুৱা ভুল কাম নহয় কেতিয়াও। আমি ভাওনা সংস্কৃতিৰ গুৰুজনাৰ আদৰ্শ সকলোৱে শিৰগোট কৰিব লাগিব, যাতে আমি সুদূৰ প্ৰসাৰত আমি এনেকুৱা যাতে বদনাম এভাগ আমি ল'ব নিবিচাৰোঁ। সেইকাৰণে আপোনালোক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি আলোক সমন্বয় নাট্য গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকৰ অনুৰোধ জনাইছোঁ, হয় আমাৰ গাত ভুল হৈছে, চাউণ্ডটো আমি মিলাব পৰা নাই, আমি যিটো পাৱাৰ পাব লাগে সেই পাৱাৰটো আমাৰ চাউণ্ডে পোৱা নাই, সেইকাৰণে মিলাব পৰা নাই। তেখেতে কৈ আছে, আমাক দুনাই কৈ আছে যে চাউণ্ডটো মিলাব পৰা নাই। কিন্তু আকৌ মই অনুৰোধ কৰিছোঁ আপোনালোকে বাহিৰৰ পৰা যাতে একো অন্যায় অভিযোগ নকৰক। কৃষ্ণ, এতিয়া আমি ভাওনাখন আগবঢ়াব বিচাৰিছোঁ। উত্তন ৰাজ্যৰ সেনাপতি তপন সিংহ, চাওঁ বাৰু কিদৰে ৰক্ষা কৰ উত্তন ৰাজ্যৰ সন্মান। বেশ তেন্তে বেশ তেন্তে I
নেকি ৰণৰ জয় হল বুলি? বালক, কিয় মিছাতে মৰিবলৈ আহিছ? সাক্ষৰতে দেখিলি সেনাপতিৰ অৱস্থা। এতিয়াও দিছো তোক ঈদ উপদেশ, যা যা গুচি যা। ৰণস্থলীত কাপুৰুষৰ কথাই শুবা নাপায়। যদি তোৰ ভয় হৈছে তৰি যা মোৰ সন্মুখৰ পৰা। সামান্য বালক হয় ইমান অহংকাৰ। বেশ তেন্তে অস্ত্ৰ ধৰ, নকৰি পলাও।
হৈছে লোৱা লোৱা উচ্চস্বৰে লোৱা মোৰ হৰে গুণনা ভক্ত দীনদয়াল তোমাক আমি এনেদৰে বলিয়া কৰি হৰি ভক্তিৰ ওপৰত প্ৰেম জগাই তুলিছো হৰি ভক্তিৰ ওপৰত তোমাৰ প্ৰেমৰ প্ৰতি আগ্ৰহ দেখি আমি নথৈ আনন্দিত হৈছো তোমাৰ পৰীক্ষা শেষ হৈছে দীনদয়াল তুমি বৃন্দাবনৰ পথত তুমি মোক বাধা দিবলৈ আহিছা আতৰিয়া মোৰ পথত শুনিছানে বৃন্দাবনৰ মাজৰ পৰা মোহন বাগি ধনী কেনেকৈ আহিব লাগিছে আতৰিয়া মোৰ মাথে দিয়া আতৰিয়া শুনিছো নহয় দেৱকী মোৰ সেৱা গ্ৰহণ কৰক কওকচোন দেৱকী বৰ্তমান মই ক'ত আছো ভক্ত এতিয়া তুমি বৃন্দাবন ধামত তোমাৰ ভক্তিত শ্ৰীহৰি সন্তুষ্ট চোৱা তোমাৰ আগত স্বয়ং শ্ৰীহৰি উপস্থিত ভক্ত দীনদয়াল তোমার কোনো চিন্তা নাই যোৱা তুমি বৈকুণ্ঠপুরে
মহা মহা ভক্তগণৰ সৈতে কৰাগৈ বাস। প্ৰভু আপোনাৰ আদেশ শিলকত কৰি মই এতিয়া যাত্ৰা কৰোঁ বৈকুণ্ঠপুৰীলৈ। যোৱা ভক্ত। দেৱৰীক্ষী প্ৰভু যাওঁ এতিয়া মই স্বয়ং ৰূপে দৰ্শন দি ভক্ত ধ্ৰুৱ ভক্তৰ মনোবাঞ্ছা কৰোগৈ পূৰণ। অতদিনে ভক্তৰ সৈতে বালক বেশেৰে খেলা কৰি আছিলোঁ। তুমি যোৱা এতিয়া ধ্ৰুৱৰ শোকত আতুৰ হৈ থকা ৰাজা উত্তন আৰু তেওঁৰ পত্নী সুনীতি মোৰ তেওঁলোকৰ প্ৰতি থকা আগ্ৰহ আৰু কৰুণাৰ কথা প্ৰকাশ কৰাগৈ। ভাল প্ৰভু, মই এতিয়াই যাম উত্তান ৰাজ্যলৈ। যোৱা দেৱৰীক্ষী ময়ো যাওঁ আপোন কৰ্তব্যত। এয়া গহীন অৰণ্য, ইয়াত মানুহৰ সমাগম নাই। ইয়াতেই মোৰ চিৰ আৰাধ্য শ্ৰীহৰিৰ চৰণত জপ আয়োজন কৰোঁ। অহো ৰাম নামে হে মুকতি নিদানা। কোনে কোনে মোৰ শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰিছে? ভৱ বৈ তৰণি তৰণি সুখ হৰণি। ভৱ বৈ তৰণি তৰণি সুখ হৰণি। নাহি নাহি নাম বালা বোলহো ৰাম নামে হে মুকতি নিদানা। নারায়ণ নারায়ণ। কোন তুমি সুন্দৰ বালক? কি কৰি ফুৰিছা এই গহীন বনত? কোৱা বাছা, তোমাৰ নাম কি? থাকা ক'ত? কি উদ্দেশ্যলৈ আহিলা এই গহীন বনলৈ? দেৱ, মোৰ নাম ধ্ৰুৱ। উত্তানৰ ৰাজকুমাৰ মই। হৰিক আৰাধনা কৰিবলৈ আহিলোঁ এই অৰণ্যৰ ভিতৰে। অৰণ্যত হৰি ক'ত পাবা বাছা? হৰি জানো অৰণ্যত থাকে? মিছা কথা বাছা, হৰিক অৰণ্যত কেতিয়াও বিচাৰি নোপোৱা। মোৰ বিশ্বাস দেৱ, অৰণ্যতেই মই হৰিক লগ পাম। বাৰু বাছা, মোক কোৱাচোন বাৰু তুমি কেনেকৈ হৰিক লগ পাবা? তেন্তে শুনক দেৱ। পাহাৱে পহৰি হৰি কৰোঁ কাত হৰি প্ৰাণ ৰাখবি মোৰ
হৰি নিৰাকাৰ বাছা এইদৰে বিচাৰি ফুৰিলে হৰিক নাপাবা নহয় মই নিজে হৰি নাম গাই ফুৰো অথচ তেওঁ দেখাকে নিদিয়ে বিশেষকৈ তেওঁৰ আকাৰ নাই গতিকে বাছা তেওঁক বিচাৰি তুমি কষ্ট খাব নালাগে ঘৰলৈ গুচি যোৱা শুভ কামত বাধা দিবলৈ কিয় আহিলে দেৱ আয়ে মোক বিদায় দিছে হৰিক আৰাধনা কৰিবলৈ আপুনি মোক উপায়হে দিব লাগে বাছা দেৱ যদিও হৰি নিৰাকাৰ আৰাধনা কৰিব জানিলে তেওঁ ভক্তক নিশ্চয় দেখা দিয়ে মহা ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি যাক দৰ্শন পাবলৈ কঠিন সেইজনক দৰ্শন পাবলৈ তুমি জানো 100 বছৰ তপস্যা কৰিব পাৰিবা বাছা দেৱ বালকৰ কান্দোনত পিতৃ মাতৃয়ে নিচুকুৱাৰ দৰে জগত পিতায়ো মোক মৰম কৰিব বুলি ভাবিছো 100 বছৰ তপস্যা কৰিব লাগিব জানো আচৰিত অদ্ভুত জ্ঞান গৰ্ভা কথা উপায় এটা দিলে নহ'ব নিৰভুল কিয় দেৱ বাছা তেন্তে মই যাওঁ আপোনাৰ ওচৰত সময় নষ্ট কৰিলে মোৰ পলম হ'ব হৰিক আৰাধনা কৰোগৈ বাছা দেৱ তুমি মোৰ পৰিচয় আজিলৈকে নাজানা মই দেৱৰক্ষী নাৰদ পৰাণন দেৱৰ্ষি বাছা তোমাৰ কথাত মই সন্তুষ্ট হৈছো হৰিক লগ পোৱাৰ উপায় মই দিওঁ শুনা একাগ্ৰ চিত্তেৰে সৰল অন্তকৰণেৰে সাংসাৰিক সকলো ভাৱ কাটি কৰি চিন্তা কৰিব লাগিব মাথো এটি ৰূপ আৰু সেই ৰূপটি হ'ল শ্ৰী হৰি ৰূপ স্থানত ৰাখি একাগ্ৰ চিত্তেৰে ধ্যান কৰিব লাগিব ধ্যান কৰোঁতে কৰোঁতে যেতিয়া তোমাৰ মন প্ৰাণ ধ্যানত লীন হৈ পৰিব তেতিয়াই তুমি দেখা পাবা চতুৰ্ভুজ মূৰ্তি ধ্যান কৰাৰ লগে লগে বাছা এদিন দুদিনকৈ ব্ৰত পালন কৰি যাবা প্ৰথমে ফল মূল কমে পানী সকলো বাদ দিব পাৰিবা আহাৰ হ'ব মাথো মহাপ্ৰাণ বায়ুলৈ জগতত স্তম্ভিত কৰিবা 14 ভুৱন চমক লাগিব বিধি এই উদ্ধাসন কৰাৰ পদ্ধতি এনেধৰণৰ ভগৱতে দেৱায় নমো ভগৱতে বাসুদেৱায়
দৰ্শক গুৰুৰূপে আপুনি মোৰ পথ সুগম কৰিলে। দাসৰ শত কোটি সেৱা গ্ৰহণ কৰক। আশীৰ্বাদ দিয়ক যেন সোনকালে শ্ৰীহৰিৰ যুগল চৰণ দেখিবলৈ পাওঁ। উঠা ভক্ত, আশীৰ্বাদ কৰিছো তুমি নিশ্চয় শ্ৰীহৰিক দৰ্শন পাবা। বাৰু বাছা, ব'লা নদীত তুমি স্নান কৰি এক মনে এক ধ্যানে শ্ৰীহৰিক আৰাধনা কৰিবা আৰু ময়ো নিজ কৰ্তব্যত যাম। ব'লা বাছা। দেৱৰ্ষি চোৱাচোন ৰাণী, হৰিৰ গুণানুকীৰ্তন কৰি হৱা কোন আহিছে, তেওঁ আমাৰ পুত্ৰৰ সংবাদ দিব। হৰি আমাৰ সেৱা গ্ৰহণ কৰে। ৰাজন আৰু ৰাণী, তোমালোকৰ কুশল হওক। দেৱৰক্ষী, আমাৰ বাচা ধ্ৰুৱ ক'ত? ৰাজন, তুমি ধ্ৰুৱৰ ওপৰত চিন্তা নকৰিবা। ধ্ৰুৱ বৰ্তমান মধুবনৰ মাজত শ্ৰীহৰিৰ কৃপা লাভ কৰি অচিৰেই আহি পাব নিজ ৰাজ্য। ব'লা আমি নিজ কৰ্তব্যত বলক মহাৰাজ, আমিও এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ। নাৰায়ণ নাৰায়ণ। মহাৰাজ, দাসৰ সেৱা গ্ৰহণ কৰক। উঠা সময়, তোমাৰ গাত কোনো দুখ নাই। হৰনাৰী আনো তপনি সিংহ মেলি তোমাক প্ৰদৰ্শিত কৰে। সেইবাবে ব'লা আমি যাওঁ নিজ কৰ্তব্যত। বলক মহাৰাজ। ভক্তিত আনন্দিত হৈছো।
দেখি তোমাৰ যুগল চৰণ ধন্য হল ধ্ৰুৱৰ জীৱন হে দেৱ দাসৰ মনোবাঞ্ছা পূৰণ কৰা নিশ্চয় তোমাৰ মনোবাঞ্ছা কৰিম মা পূৰণ তাৰ আগে যোৱা তুমি নিজ ৰাজ্যলৈ তোমাৰ পিতৃ মাতৃ তোমালৈ আশাৰে বাট চাই আছে ৰাজ্যৰ ভাৰ তুমি কৰাগৈ গ্ৰহণ হে প্ৰভু মোৰ ৰাজসিংহাসনৰ নাই প্ৰয়োজন ভাষা ধ্ৰুৱ তোমাৰ অনিচ্ছা হলেও তোমাৰ পিতৃ উত্তান ৰাজে তোমাক ৰাজ্যৰ ভাৰ দিবলৈ আশাৰে বাট চাই আছে যোৱা তুমি পিতৃৰ মনোবাঞ্ছা কৰাগৈ পূৰণ ভাল প্ৰভু আপোনাৰ আদেশ পালে মই যাওঁ নিজ ৰাজ্যলৈ শুনা ধ্ৰুৱ 14 ভুৱনৰ ওপৰে উত্তৰ দিশে তোমাৰ স্থান হব তুমি সকলো নক্ষত্ৰৰ অধিপতি হবা জগতে তোমাক ধ্ৰুৱ তৰা বুলি জানিব তুমি স্বৰ্গত জিলিকি থাকিবা পৃথিৱী থাকে মানে এতিয়া যোৱা তুমি পিতৃৰ মনোবাঞ্ছা কৰাগৈ পূৰণ ভাল প্ৰভু